বিজেপি চৰকাৰখনে ধৰক প্ৰথমতে আমাৰ দুখীয়া মানুহক PMOG ঘৰ দিছে, কোনো ঘোষ নোলোৱাকৈ ঘৰ দিলে, আৰু ধৰক অৰুণোদয় আঁচনি দিলে, আমাৰ দুখীয়া মানুহবিলাকে পাইছে। দুখীয়া মানুহবিলাকে পোৱাৰ পিছত তেখেতসকলে চেতিয়াকৈ তেখেতসকলে বিজেপিত ভোটদান কৰিলে। বিজেপিৰ যিটো আদৰ্শ নীতি, সম বিকাশ সম উন্নয়ন, সবকা সাথ সবকা বিকাশ, ধৰক যদি কংগ্ৰেছে দিছে, AGP আগছিল, আগতে AGP মানুহক দিয়া নাছিলে, এতিয়া বিজেপিয়ে কংগ্ৰেছ কৰক UDF কৰক সবকে সমান মৰ্যাদাৰে সম উন্নয়ন বাবে দি আছে। আৰু সব কাম সবকা সাথ সবকা বিকাশ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেনেকৈ কৈছে তেনেকৈ আমাৰ সামগ্ৰী সমষ্টিত তেনেকৈ উন্নয়ন হৈছে। আমাৰ সেই উন্নয়নৰ ফিল লক্ষ্য কৰি সামগ্ৰী সমষ্টিৰ ৰাইজে এইবাৰ প্ৰচুৰ পৰিমাণে ভোটদান কৰিছে আমাৰ বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া। বিজেপি চৰকাৰ অহাৰ পাছত আমি দেশত শান্তিহে দেখিছোঁ, আমাৰ সমষ্টিৰ ৰাইজে দেখিছে, আমাৰ গোটেই অসমৰ ৰাইজে দেখি আছে। হয়তো কংগ্ৰেছৰ প্ৰলোভনত ভোট কংগ্ৰেছক দি আছে, কিন্তু প্ৰকৃতপক্ষ জুজ জুলুমত কংগ্ৰেছক ভোট দি আছে। বিজেপি যে ভাল কাম কৰিছে, বিজেপি চৰকাৰ অহাৰ পাছত অসমত শান্তি আহিছে, গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, কোনো ধৰণৰ কাটাকাটি মাৰামাৰি হোৱা নাই, এই বস্তুটো ৰাইজে বুজি পায়। বিজেপি দল যে এটা ভাল দল, উন্নয়নমূলক কামৰ ক্ষেত্ৰত আমাক কোনো ধৰণৰ বেআইনচাবি কৰা নাই। হিন্দু মানুহে যিমান পাইছে, মুছলিম মানুহে তাতকৈ বেছিহে পাইছে। ৰেচন কাৰ্ডেই হওক, অৰুণোদয় হওক, বৃদ্ধ পেঞ্চনেই হওক, এইবিলাক বেছি পাইছে। আৰু বিজেপি চৰকাৰ অহাৰ পাছত আমাৰ অসমত শান্তি আৰু সম্প্ৰীতি ঘূৰি আহিছে যেন আমাৰ লাগিছে। সেইটো বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীক আমাৰ অসমৰ সামগ্ৰী সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভোট দান কৰিছে। এতিয়া ৰাইজে বিজেপিক ভাল পাই আছে, ৰাইজে দেখি আছে যে বিভিন্ন সমষ্টিত বিজেপি কাম ভাল কৰি আছে, হিন্দু মুছলিম একেলগতে মিলি চলি আছে। সেইটো কাৰণে আমাৰ সংখ্যালঘু মানুহে বিজেপিত ভোট দি আদৰি লৈছে। প্ৰায় 40% সংখ্যালঘু মানুহে ভোট দিছে বিজেপিক। কাৰণ এটা কাৰণে দিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কামৰ সবকা সাথ সবকা বিকাশৰ যিটো নীতিৰ লৈ যি কাম কৰিছে, সকলো জনজাতিৰ মানুহক সমানে উন্নয়নৰ ফালে লৈ যাব বিচাৰিছে। বিজেপি চৰকাৰখনে ধৰক প্ৰথমতে আমাৰ দুখীয়া মানুহক PMOG ঘৰ দিছে, কোনো ঘোষ নোলোৱাকৈ ঘৰ দিলে, আৰু ধৰক অৰুণোদয় আঁচনি দিলে, আমাৰ দুখীয়া মানুহবিলাকে পাইছে। দুখীয়া মানুহবিলাকে পোৱাৰ পিছত তেখেতসকলে চেতিয়াকৈ তেখেতসকলে বিজেপিত ভোটদান কৰিলে। বিজেপিৰ যিটো আদৰ্শ নীতি, সম বিকাশ সম উন্নয়ন, সবকা সাথ সবকা বিকাশ, ধৰক যদি কংগ্ৰেছে দিছে, AGP আগছিল, আগতে AGP মানুহক দিয়া নাছিলে, এতিয়া বিজেপিয়ে কংগ্ৰেছ কৰক UDF কৰক সবকে সমান মৰ্যাদাৰে সম উন্নয়ন বাবে দি আছে। আৰু সব কাম সবকা সাথ সবকা বিকাশ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেনেকৈ কৈছে তেনেকৈ আমাৰ সামগ্ৰী সমষ্টিত তেনেকৈ উন্নয়ন হৈছে। আমাৰ সেই উন্নয়নৰ ফিল লক্ষ্য কৰি সামগ্ৰী সমষ্টিৰ ৰাইজে এইবাৰ প্ৰচুৰ পৰিমাণে ভোটদান কৰিছে আমাৰ বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া। বিজেপি চৰকাৰ অহাৰ পাছত আমি দেশত শান্তিহে দেখিছোঁ, আমাৰ সমষ্টিৰ ৰাইজে দেখিছে, আমাৰ গোটেই অসমৰ ৰাইজে দেখি আছে। হয়তো কংগ্ৰেছৰ প্ৰলোভনত ভোট কংগ্ৰেছক দি আছে, কিন্তু প্ৰকৃতপক্ষ জুজ জুলুমত কংগ্ৰেছক ভোট দি আছে। বিজেপি যে ভাল কাম কৰিছে, বিজেপি চৰকাৰ অহাৰ পাছত অসমত শান্তি আহিছে, গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, কোনো ধৰণৰ কাটাকাটি মাৰামাৰি হোৱা নাই, এই বস্তুটো ৰাইজে বুজি পায়। বিজেপি দল যে এটা ভাল দল, উন্নয়নমূলক কামৰ ক্ষেত্ৰত আমাক কোনো ধৰণৰ বেআইনচাবি কৰা নাই। হিন্দু মানুহে যিমান পাইছে, মুছলিম মানুহে তাতকৈ বেছিহে পাইছে। ৰেচন কাৰ্ডেই হওক, অৰুণোদয় হওক, বৃদ্ধ পেঞ্চনেই হওক, এইবিলাক বেছি পাইছে। আৰু বিজেপি চৰকাৰ অহাৰ পাছত আমাৰ অসমত শান্তি আৰু সম্প্ৰীতি ঘূৰি আহিছে যেন আমাৰ লাগিছে। সেইটো বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীক আমাৰ অসমৰ সামগ্ৰী সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভোট দান কৰিছে। এতিয়া ৰাইজে বিজেপিক ভাল পাই আছে, ৰাইজে দেখি আছে যে বিভিন্ন সমষ্টিত বিজেপি কাম ভাল কৰি আছে, হিন্দু মুছলিম একেলগতে মিলি চলি আছে। সেইটো কাৰণে আমাৰ সংখ্যালঘু মানুহে বিজেপিত ভোট দি আদৰি লৈছে। প্ৰায় 40% সংখ্যালঘু মানুহে ভোট দিছে বিজেপিক। কাৰণ এটা কাৰণে দিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কামৰ সবকা সাথ সবকা বিকাশৰ যিটো নীতিৰ লৈ যি কাম কৰিছে, সকলো জনজাতিৰ মানুহক সমানে
উন্নয়নৰ ফালে লৈ যাব বিচাৰিছে